শুই উঠাৰ লগে লগে কুকুৰাবোৰ চাওক দুৱাৰমুখত হাজিৰ। আজি মই কুকুৰাবোৰ কিদৰে ভালে ৰাখিব পাৰি তাৰ দুটামান টিপছ দিম, হয়তো আপোনালোকৰ বহুতে কামত আহিব। বতৰৰ বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ বেমাৰ দেখা যোৱা যায় ন। সিহঁতৰ যিবিলাক পাতলা পায়খানাৰ পৰা আদি কৰি বগা পায়খানা, জোপোকা লাগি থকা, আই দেখা দিয়া এনেধৰণৰ। কুকুৰাবিলাকৰ ভালকৈ হজম হ'বৰ কাৰণে আপোনালোকে চাউল পৰাপক্ষত এনেকুৱাই দি নিদিব। ধান বা চাউল আমি আগৰ পৰা এনেকুৱা দি থাকোঁ ন। এইবিলাক হ'ল ৰেচনৰ চাউল, আমাৰ বাগানৰে চাউল। ইয়াত যথেষ্ট মিশ্ৰণ আছে। চাওক এবিধ প্লাষ্টিক টাইপৰ বগা বগা চাউল ওলায়, যিটো প্লাষ্টিকে হয়নে নাজানো, কিন্তু পানীত উপঙি যায়। এতিয়া চাওক এইখিনি নিশ্চয়কৈ মানুহৰ কাৰণেতো বহুত বেয়াই, কিন্তু কুকুৰাৰ কাৰণেও বহুত বেয়া। গতিকে যেতিয়া আপোনালোকে চাউল দিব নহয়, ভালকৈ ৰাতিয়ে তিয়াই থ'ব। একদম কোমলি যোৱাৰ পিছতহে সিহঁতক খাবলৈ দিব, আৰু যিখিনি পেলাবলগীয়া হয় নহয় সেইখিনি পেলাই দিব, যিটো খোৱাৰ উপযোগী নহয়। যদি ঘৰত ধান আছে বা আনি খুৱাব পাৰে, তেতিয়াহ'লে আপোনালোকে ধানখিনিও এনেকুৱা গাঁত মাৰি যে কঠীয়াৰ কাৰণে থওঁ, যিখিনি গজালি মেলি যায়, তেনেকুৱা যদি খুৱাব পাৰে নহয়, ইহঁতৰ কণী পৰাৰ ক্ষমতাটো বেছিকৈ বাঢ়ে, যে কণীৰ উৎপাদন আপোনালোকে বেছিকৈ পাব। মই হাতত কি লৈছোঁ চাওক, এফুটা নহৰু, এটুকুৰা আদা আৰু এডোখৰ হালধি, দুটুকুৰা হৈ গ'ল। আচলতে গোটেইকেইটা বস্তু ল'লোঁ। কিমান পৰিমাণৰ ল'লোঁ চাওক, কিমানকেইটা কুকুৰাৰ কাৰণে আপোনালোকে এটা আন্দাজ পাব। মই থেতালি লওঁ আটাইখিনি, পিচি পেলাই দেখাই আছোঁ। এইখিনি মই পিচি ল'লোঁ। মোৰ ইচ্ছা থকাৰ পিছতো মই বহুত বেছি কুকুৰা পুহি ল'ব পৰা নাই, কাৰণ এইটো বাগানৰ কোৱাৰ্টাৰ হয় ন। গতিকে মই এৰি থৈ গুচি যাব লাগে ঘৰখন, সেইকাৰণে চাওঁতা মানুহ নাই। আপোনালোকৰ এইটো এটা খুব ভাল ব্যৱসায় হ'ব পাৰে, সেইকাৰণে কথাবোৰ মন দি চাই ল'ব হা। এই যিখিনি প্ৰচেছ নহয়, আপোনালোকৰ কুকুৰাখিনি বেমাৰৰ পৰা বচাই ৰখাত সহায় কৰিব। এইখিনি পাত্ৰটোত অলপ ভাত আছিলে, তলত লাগি যোৱা ভাত। আৰু মই যেতিয়াৰ পৰা বুজা হ'লোঁ নহয়, তেতিয়াৰ পৰা মই চাউল ডাইৰেক্টলি নিদিয়া হ'লোঁ। তিয়াই নথ'লে মই মানে নিদিওঁ, নহ'লে আধা সিজাই দিওঁ। দেখিলে কি মিলালোঁ? এতিয়া মই এইখিনি মিলাই দিছোঁ ইয়াত চাওক। এইখিনি ভালকৈ সানি ল'ম এতিয়া ইয়াতে। দেখিলে মই মিলালোঁ কেনেকৈ, কিমানখিনিত মিলালোঁ। আচলতে মোৰ 6টা কুকুৰা আছে, সেই সিহঁতৰ কাৰণে ইমানখিনি দানা, সিমানখিনি মই আদা নহৰু আৰু হালধি। মই আটা মিলাই দিছোঁ। মোৰ এক্সট্ৰা আচলতে ৰেচনৰ আটা পাওঁ, বাগানত ফ্ৰী পাওঁ কাৰণে দিছোঁ। আপোনালোকে তুঁহগুৰি হওক বা ভাতৰ লগত হওক, যেনেকুৱা যি পাৰে দিব পাৰে, কিন্তু মই এটা মনা কৰিলোঁ কি, চাউলটো ডাইৰেক্টলি নিদিবলৈ ন। খুৱাই চাবচোন এনেকুৱা। আৰু মোৰ উমনি বহি আছে মাক ইহঁতৰ। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব হা। আৰু এই প্ৰচেছিংটো যিটো ধৰণে মই খোৱালোঁ নহয়, সেই হিচাপত আপোনালোকে আন্দাজ মতে ল'ব। মোৰ আৰু 2জনী কুকুৰা পিছফালে আছে, মই 6টা কুকুৰাৰ কাৰণে সেইখিনি লৈছিলোঁ চাইজটো ন, আদা নহৰু হালধিৰ চাইজটো। আপোনালোকে ইয়াতকৈ বঢ়াই দিব অকণমান, একো নহয়, এইটো খোৱাতটো আপত্তি নাই ন, কিন্তু প্ৰব্লেমটোতো নহয়। এনেদৰে আপোনালোকে সপ্তাহত বা 3-4 দিনৰ মূৰে মূৰে অলপ দি থাকিব পাৰে।